আন্দোলনের পূর্বে চাপৰত 12জন কংগ্রেস কর্মীক আটক। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ ঘটনাৰ লগত জড়িত থকা দোষীক কৰায়ত্ব কৰাৰ দাবীত যুৱ কংগ্ৰেছৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰাওনা হোৱা কংগ্ৰেছ কৰ্মীক আটক আৰক্ষীৰ। চাপৰ আৰক্ষীয়ে আটক কৰে যুৱ কংগ্ৰেছী NSY আৰু কংগ্ৰেছ কৰ্মীক। আটক হোৱা লোকসকলৰ ভিতৰত আছে ধুবুৰী জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ আছাদ আলী, ধুবুৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰফিউৰ জামান, কংগ্ৰেছ কৰ্মী আলতাফ হুছেইন, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰফিকুল হক, NSY ৰাজ্যিক সম্পাদক আজাহাৰ মাহমুদকে ধৰি মুঠ 12জনকৈ কংগ্ৰেছ কৰ্মীক আৰক্ষীয়ে আটক কৰে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি অসম আৰক্ষীক বিজেপিৰ গুণ্ডা বাহিনী বুলি কথা কৰে কংগ্ৰেছে। অৱশ্যে বিয়লি 4 বজাত মুকলি কৰি দিয়ে আটকাধীন কংগ্ৰেছ কৰ্মীসকলক। আমি হতভঙ্গ হয়েছো পুলিশ প্রশাসনের যে কাণ্ড কীর্তি এইখিনি দেখি আমি হতভঙ্গ হয়েছো যে এওঁলোকে যিখিনি কালপিত দোষী এওঁলোকক একো নকৰাকৈ আমাৰ কংগ্ৰেছ কৰ্মীসকলক যিসকলে আমি যুৱ কংগ্ৰেছৰ আমন্ত্ৰণ মৰ্মে আমি গুৱাহাটীলৈ এটা সজাতি দলে যাত্ৰা আৰম্ভ কৰিছিলোঁ। আমি এখন মেমৰেণ্ডম দিয়াৰ কাৰণে, কাৰণ আমাৰ ধুবুৰী জিলা সাংসদ মাননীয় ৰকিবুল হুছেইন চাহাবক যি ধৰণে দুষ্কৃতিকাৰী আক্ৰমণ কৰিলে, লগতে তেখেতৰ PSO দেহৰক্ষীক যি ধৰণে আক্ৰমণ কৰিলে, অসমৰ বুকুত এটা ক'লা দাগ লগালে। আৰু আমি বিচাৰিছোঁ সেই কালপিতসকলক হিমন্ত বিশ্ব শৰ্মাধীন চৰকাৰে তেওঁলোকৰ মূৰৰ ওপৰত হাত ৰাখি আৰু কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত যি বৰ্বৰতা অত্যাচাৰ অন্যায় কৰিছে তেওঁলোকে পাহৰি গৈছে। আমি কংগ্ৰেছ কৰ্মী হয়, আমি ব্ৰিটিছক খেদি পঠিওৱা মানুহ। আমি ইমান কষ্ট কৰিব পাৰোঁ যদি ব্ৰিটিছক খেদিব পাৰোঁ। আৰু সেই বিজেপি চৰকাৰৰ দিন চাপি আহিছে, তেওঁলোকৰ অত্যাচাৰ বাঢ়িছে। তেওঁলোকে যি ধৰণে আমাক অন্যায় অত্যাচাৰ, লগতে আমাৰ MP MLA বা আমাৰ কংগ্ৰেছ কৰ্মীৰ ওপৰত যি ধৰণে তেওঁলোকে বীৰত্ব দেখুৱাইছে অসম পুলিচৰ জৰিয়তে, আমি বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। এওঁলোকে যাতে আমাক কংগ্ৰেছ কৰ্মীৰ ওপৰত যিমান অন্যায় অত্যাচাৰ কৰিব, আমি সিমানে শক্তিশালী হ'ম, সিমানে গা গৰ কৰি উঠিম আৰু ৰাইজৰ মাজত আমি কংগ্ৰেছৰ বাৰ্তা লৈ যাম। আৰু অনাগত দিনত অহা 26ত আমি বিজেপি চৰকাৰক খেদি পঠিয়াৰ কাৰণে সাজু হৈ আছোঁ আৰু থাকিম।